একেলগে ঐ বকুল বৰা ধানৰ আমাৰ পোৱালীক গান গাবলৈ মাতিলে সাজুনে বাৰু নাচিবলৈ জেগাটো কম নাচিবলৈ চবলে বহুত বেছি জেগা লাগে মানে কি কৈছিলে ইমানত একো নাই ইয়াত ওলাইছে দিন নাজানো বাৰু নমস্কাৰ সকলোকে মই জ্ঞানদীপ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালেই যিহেতু পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে আগৰ ভিডিঅ'টি চাই গম পাইছিলে যে আজি আকৌ প্ৰগ্ৰেম আছে চ' এতিয়া ফাৰ্ষ্ট আপোনালোকে আগৰ ভিডিঅ'টো লাষ্টৰ ফালে দেখিছিলে যে জংকীহেঁতি তাত খানা আয়োজন কৰিছিলে চ' আমাৰ পোৱালি এতিয়া তালৈ গ'ল আগৰ ভিডিঅ'টি চাই যিসকলে চাইছিলে সেইসকলে গম পাইছে যে আমাৰ সেইদিনা প্ৰগ্ৰেম আছিলে চ' আহি মেলি মই জাষ্ট অকণমান জিৰাইছিলোঁহে এতিয়া আকৌ তালৈ যাব লাগে যে খানা ঠিক হ'ল বুলি ক'লে এতিয়া জংকীহেঁতি ধুনীয়াকৈ আয়োজন কৰিছে তাত চ' তাৰপিছত আমি আজি আজি প্ৰগ্ৰেম আছিলে কোড প্ৰগ্ৰেম আছিলে মই পাহৰি থাকিলোঁ মই আগৰ কোড প্ৰগ্ৰেম আছে মই আজি পাহৰি গ'লোঁ আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ চাগে মই আকৌ চাব লাগিব এতিয়া নাচাওঁ আৰু আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈকে চাই থাকক আজি কোড প্ৰগ্ৰেম আছে মই লাহেকৈ আপোনালোকক ক'ম মই এতিয়া তালৈ যাওঁ খানা চানা খাই আহিওঁ তাৰপিছত আকৌ ঘৰত আহি ওলাব হ'বই আকৌ আমি ডাইৰেক্ট প্ৰগ্ৰেমলৈ যাম আজি আমাৰ গোটেই টিমটো যাব চ' আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক তাত অলপ জমিব আৰু আজি প্ৰগ্ৰেমটোত আমি য'লৈ যাম তালৈ আজি মাধৱ দাৰ লগতে কুসুম কৈলাশ দা তেওঁ যাব দেখুৱাম সকলোবিলাক এতিয়া জল্দি যাওঁ তাত খানা আয়োজন কৰিলে আগৰ ভিডিঅ'টো আপোনালোকে অকণমান গম পাইছিলে কেনেকৈ আয়োজন কৰিছে সিহঁতি আৰু জংকীও ব্লগ কৰি আছে তাইটোতো চাব পাৰে চ' এতিয়া মই জল্দি ওলাই যাওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ সকলোবিলাক চ' মোলৈ ফোনটো আহিলে যে তাত সকলোবিলাক হৈ গ'ল এতিয়া জাষ্ট খানা খাবলৈ বাকী আছে বুলি ক'লে জল্দি ওলাই যাওঁ কাৰণ এইডোখৰ একদম ওচৰতে পথাৰে গ'লে খোজকাঢ়ি গ'লে একদম ওচৰে খালি হ'লেও পথাৰে যাব লাগিব সেইটো কাৰণে ডাইৰেক্ট বাইক লৈ যাওঁ তেতিয়া সোনকালে পামগৈ আৰু অলপ চ' বাইকখন এতিয়া উলিয়াওঁ বাইক উলিওৱা হৈ গ'ল সেইফালে এইডোখৰ পৰা নেদেখিব গছখিনি আছে এতিয়া বাইকৰ কিবা চেইনডাল অলপ প্ৰব্লেম দিছে কি হৈছে ভালকৈ গম পোৱা নাই কিয় বেলেগ চাউণ্ড এটা দি আছে চ' যাওঁ এতিয়া হ'ব নাই কি কৈছিলে ইমানত একো নাই ত' আমাৰ ৰাইজসকলে কালি গোটেই ৰাতি ভেলাঘৰ ৰখিলে তাকে মই তাৰ পৰা আহি ঘৰ পাই গ'লোহি আন্ধাৰ হৈ আছে লাইটটো জ্বলাই লওঁ তো মই তাৰ পৰা আহি ঘৰত পাই গ'লোহি তাত খানা চানা খোৱা হৈ গ'ল তাত ভাবিছিলোঁ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম কিন্তু মোৰ গৈ পোৱাত অলপ পলম হৈ গ'ল বাকী ৰাইজসকলে খালি সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ এতিয়া তাৰ পৰা আহিলোঁ পোৱালি তাতে থাকি আহিলে বৌহেঁতি আমাৰ ঘৰলৈ আহিব চাগে লাহে চ' তাই বৌহেঁতক লৈ মেলি আহিব আমাৰ ঘৰলৈ এতিয়া আকৌ গা চা ধুওঁগৈ গা চা ধুই মেলি ডাইৰেক্ট আজি আমাৰ প্ৰগ্ৰেম আছে মাকুমত তাত আজি আমাৰ গোটেই টিমটো যাব আৰু লগতে কুসুম মই কৈছিলোঁ আপোনালোকক কুসুম দা তেওঁ যাব আৰু তাত কেনেকুৱা কি হয় গোটেই পৰিৱেশটো আপোনালোকক ভালকৈ দেখুৱাবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া ডিব্ৰুগড় আমি পাৰ হ'লোঁ ইয়াৰ পৰা এতিয়া কিমান দেৰি লাগে আৰু আমি আহি এতিয়া ফাইনেলি জেগাটো পাই গ'লোহি বহুত ভিতৰুৱা জেগা এতিয়া খানাটো খাই লৈ ডাইৰেক্ট আমি প্ৰগ্ৰেমত যাম আৰু এইফালে আছে আমাৰ শংকৰদা টোপনি ধৰিছে আচ্ছা তাৰপিছত ইয়াত খানা চানা খাই লৈ আমি ডাইৰেক্ট তাত যাম প্ৰগ্ৰেমৰ জেগাত যাম তাত কেনেকুৱা কি হয় সকলোবিলাক দেখুৱাম নাচিবলৈ জেগাটো কম নাচিবলৈ চবলে বহুত বেছি জেগা লাগে মানে
কৈলাশ দা পাই গ'লহি এতিয়া কুসুম কৈলাশ দাই গান গাব তাৰপিছত আকৌ আমাৰ মাধৱ দা আহিব তাত এতিয়া কৈলাশ দাই গীত গাই আছে তাত বহুত ঠাণ্ডা লাগিলে সেইটো কাৰণে তললৈ আহি ইয়াত জুই দেখিলোঁ ইয়াতে অলপ জুই ফুৰাইছোঁ এইজন আমাৰ দীপক দা কেনেকুৱা পালে অনুভৱ ভাল লাগিলে ভোগালী বিহু প্ৰথম প্ৰগ্ৰেম এইটো প্ৰথম প্ৰগ্ৰেম ন প্ৰগ্ৰেম কৰিছোঁ ভাল লাগিছে আচ্ছা আচ্ছা তাকে এতিয়া বাজিলে 3টা বাজিব হ'ল এতিয়ালৈকে প্ৰগ্ৰেম জাষ্ট শেষ হৈছে এফালে ধুলীয়াকাই ঢোলা মাৰিলে আৰু এফালে সকলোৱে বস্তুবিলাক সামৰি আছে এফালে আমাৰ আকাশ দা লিডক আৰু ক'ব নেকি কোৱাত বৰ ঠিক নহয় মই হে কোৱাত বৰ ঠিক নহয় কিয় কৈ ভালেই নাপাওঁ আচ্ছা এজন আমাৰ বিশাল দা কলীয়া কৃষ্ণ আৰু এফালে আমাৰ নৱদা হে নিদিবা কি গ'ল কি কৈছিলা মই নুশুনিলোৱে ইয়াত ওলাইছে এদিন নাজানো বাৰু এজন আমাৰ চন্দন দা গিটাৰিষ্ট ওয়া শংকৰ দা কেনেকুৱা পালা আমাৰ ইয়াত এতিয়া প্ৰগ্ৰেম শেষ হ'ল মানুহ গৈ শেষ আমিও লাহেকৈ ইয়াৰ পৰা ওলাম দাদাসকলে সকলো বস্তু লৈ তাৰ পৰা আহিব তাৰপিছত আমি ডাইৰেক্ট যাম বাহিৰত ইমানেই ঠাণ্ডা ইমানেই কুঁৱলী একো নেদেখি এতিয়া যোৱাটোহে বহুত আমাৰ কাৰণে দিগদাৰ হৈ যাব এইফালে জুই জ্বলি আছে ভেলাঘৰ আছিল চাগে ন এইফালে আমাৰ বিশাল দা কলীয়া কৃষ্ণ বগা কৃষ্ণ আপুনি বগা মানে এতিয়া আমি ডিব্ৰুগড় পাৰ হ'লোঁ মাকুমৰ পৰা আহিলোঁ বহুত দূৰ বাট হয় আৰু চবফালে কহুৰা আৰু কহুৰে কি বিচ মে হাম চ' এতিয়া গৈ আছোঁ ঘৰলৈ তো আমি কালি প্ৰগ্ৰেমৰ পৰা আহি প্ৰায় 5টামান বজাত পাইছোঁহি কালি নহয় আজি ঘৰ মানে মাধৱ দাইহঁতৰ ৰুম পালোহি তাতে আমি অকণমান দেৰি জিৰালোঁ অকণমান দেৰি মানে প্ৰায় এঘণ্টামান জিৰালোঁ তাৰপিছত আকৌ টাউনলৈ আহি আকৌ মাধৱ দাই গাঁৱলৈ আহিলে এতিয়া মই ঘৰলৈ গুচি আহিলোঁ আজি মাধৱ দাইহঁতৰ প্ৰগ্ৰেম আছে মৰাণত মই নগ'লোঁ আজি কাৰণটো বাইদেউগৰাকীক লগ পালেহে ক'ব পাৰিম চ' বাইদেউগৰাকীক মাতিব লাগিব সেইটো কাৰণে যোৱা নহ'ল আৰু এইকেইদিন 18 তাৰিখলৈকে প্ৰগ্ৰেম আছে চাগে এইকেইদিন যোৱা নহ'ব চাগে কাৰণ আমাৰ কলেজ কাইলৈ পৰহিলৈ মানৰ পৰা খুলিবই চাগে সেইটো কাৰণে বাকী কেইদিন যোৱা নহ'ব এতিয়া যাবলৈ ওলাইছোঁ ৰ'ব বাবলি এইবিলাক চিনাকি কৰাই দিওঁ তোমাক চ' এয়া হৈছে মোৰ ভণ্টি চ' আজি বাইদেউগৰাকীৰ প্ৰগ্ৰেম আছে কিহৰ প্ৰগ্ৰেম আছে ক'ত আছে মৰাণজানত আছে ভোগালী বিহুৰ এনিশা বুলি এটা অনুষ্ঠান পাতিছে তাতে গান গাবলৈ মাতিছে তালৈকে যাওঁ আমাৰ গাঁৱৰ ওচৰতে মৰাণজান বুলি কয় তাত এটি খুব ধুনীয়া অনুষ্ঠান আয়োজন কৰিছে তালৈ আমাৰ পোৱালীক গান গাবলৈ মাতিলে আৰু কোনোবা আহিব কোন আহে সেইটো এতিয়ালৈকে গম পোৱা নাই এতিয়া পোৱালী আমাৰ ওলাই ৰেডি আমি এতিয়া মা মই আৰু পোৱালী পাপা নাযায় পাপা ঘৰ ৰখীয়া আচ্ছা আচ্ছা অঁ চ' আমি মা মই পোৱালী আমি 3টা আৰু কোনোবা যাব তাত আমাৰ পোৱালীয়ে গীত পৰিৱেশন কৰিব আপোনালোকক গান শুনাম পোৱালী লাইভ শ্ব' আৰু দেখুৱাম আৰু ইমান কেনেকৈ গায় বাইদেউৰ জেকেটটো কোনে আহিছে নতুন কাপোৰযোৰ পিন্ধি এটা ভিডিঅ' বনাইছিলোঁ আৰু তাৰপিছত জোতাযোৰ দাদাই দিছিলে
চব তাৰে দিয়া তাৰে জিন্দাবাদ মোৰ আজি অকণমানো হোৱা নহ'ল আহি পায়ো মই শুব নোৱাৰিলোঁ মন্দিৰ কি কৰি থাকিলা দিনতে এনেই পঢ়ি থাকিলোঁ হোৱা নহ'ল ভিডিঅ' এডিট কৰিলোঁ তো হোৱা নহ'ল এতিয়া আমি ডাইৰেক্ট প্ৰগ্ৰেমত যাম এনে কি কৰোঁ তাকে চাইছিলোঁ মানে আমাৰ এইফালে বাইদেউ সাজু ৰেডি মা পাহৰিলে কেমেৰা উলিয়াই দিব লাগিলে কেমেৰা বুলি ক'লে আমাৰ ৰাইজ বলিয়া পুৰা আজি মৰাঞ্জনবাসী ৰাইজৰ সহযোগত অনুষ্ঠান এটি পতা হৈছিল আৰু সেই অনুষ্ঠানটিত মোক গীত পৰিৱেশন কৰিবলৈ সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব সকলতে গাতি আমি আহি এতিয়া ঘৰ পাই গ'লোহি তাত অনুষ্ঠান চলি আছে আমাৰ পোৱালীয়ে গীত গাই শেষ হ'ল মোৰ বহুত টোপনি ধৰি আছিল সেইটো কাৰণে পোৱালীহঁতক লৈ মই গুচি আহিলো এতিয়া অলপ মই ৰেষ্ট ল'ব লাগিব আৰু আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰি দিছো এইকেইদিন আৰু প্ৰগ্ৰেম আছে এইকেইদিন মই অলপ ৰেষ্ট ল'ম আৰু মানুহতাহঁতৰ প্ৰগ্ৰেম আছে তো হুইচেল বাজি আছে চাগে আমাৰ মাহেঁতি খানা খাব এতিয়া মোৰ টোপনি ধৰিছে সেইটো কাৰণে মই ডাইৰেক্ট শুই যাওঁ ভিডিঅ'টো ইমানতে সামৰিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি মোৰ আপডেটবিলাক ইউটিউবতকৈ সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে তাত চেক কৰি চাব পাৰে ধন্যবাদ